ঢোল বজোৱা কোনোবা আছে নেকি আমি এখন গান গাই দিওঁ আৰু অনুষ্ঠান নাই বোলে আপোনালোকো উঠা নাই আমাৰ সমিতিয়ে ক'লে ৰাইজ দেখোন উঠাই নাই অকণমান কৰা না মই ইয়াতে গাম হা কেনেকৈ বজাই ভেটি শংকৰ গুৰু কি নামে বান্ধিলা ভেটি সকলো একেলগে সহযোগ কৰিব আই বহি দিছে বহক বহক এই মাতটো শুনিব পাৰিনে নহয় আমাৰ ঠিকে আছেনে মাতটো নাম শুনিব পাৰি হা এইটো আঙঠি লোৱা সীতা দেৱী এইটো আঙঠি লোৱা জয় হৰিব ঐ ৰামে দি পঠাইছে ও সুবৰ্ণ অলংকাৰ তাকে চাই চিনাকি হোৱা সীতা দেৱী এইটো আঙঠি লোৱা আমাক একে চাই গাব মই বজাম সকলোৱে এবাৰ সহযোগ কৰিবনে শেষৰ অনুষ্ঠান একেলগে হাত চাপৰি কি নামে বান্ধিলা ভেটি শংকৰ গুৰু কি নামে বান্ধিলা ভেটি চাপৰি কি নামে বান্ধিলা ভেটি শংকৰ গুৰু কি নামে বান্ধিলা ভেটি আগৰ নাচবোৰ এনেকুৱা আছিল তোমাৰ গীতে মাতে অমিয়া সুৰেৰে তোমাৰ গীতে মাতে কবিতাৰ সুৰেৰে আমি অসমীয়া জাতি শংকৰ গুৰু কি নামে বান্ধিলা ভেটি শংকৰ গুৰু কি নামে বান্ধিলা ভেটি মহাদেৱ গোসাঁয়ে ডম্বৰু বজাইছে পাৰ্বতী বজাইছে বিনা কৈলাশত নামৰ ধ্বনি শুনা কৈলাশত নামৰ ধ্বনি শুনা পৰহ যুগত দৈৱকী নন্দন কলিতো সুম্বৰৰ ঘৰে কৃষ্ণ শেষ শংকৰ স্বৰূপ ধৰিয়া জগত উদ্ধাৰ কৰা শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানাতেন কল্প তৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু হে আমাৰ পৰম গুৰু হে ক'ত যায় হৰিৰ নাম হে চাপৰিবোৰ ক'ত গ'ল তেতিয়াহে ভাল লাগে পৰিল ঘাম তেওঁ নেৰু হৰি নাম মাধৈ মালতী ফুল ডালত শুকাল হৰি নাম লওঁতে ৰাতি পুৱাল এই টুকটুককে পৰিল ঘাম তেওঁ নেৰু হৰি নাম গোবিন্দ গোবিন্দ ধেনু চাৰিবলৈ গ'ল হে কলীয়া ধেনু চাৰি চাৰি আহে ৰং কৰি জকুদাই লৈ যায় কোলা তুলি এই গোবিন্দ গোবিন্দ ধেনু চাৰিবলৈ গ'ল হে কলীয়া গোবিন্দ গোবিন্দ ধেনু চাৰিবলৈ গ'ল হে কলীয়া বহুত 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 ধন্যবাদ দেই ইমানখিনিও যে আকৌ সহযোগিতা কৰিলে আমাক বহুত 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 ধন্যবাদ সঁচাকৈ ভাল লাগিল সমিতিৰ অনুৰোধ ৰাখি আমিও গালোঁ কি গাম আৰু মই এটা কথা কৈ দিওঁ দেই বহুত মানুহে কিন্তু কামৰ কাৰণে অনুষ্ঠানলৈ অহা নাই আপোনালোকক লগ পালে সুধিব কিন্তু কালি অনুষ্ঠান কেনেকুৱা হ'ল মই এটাই অনুৰোধ অকণ বেছিকৈ ক'ব বোলে এই কালি ইহঁত দুটা আহিলে কেনেকুৱা হাঁহিলোঁ নাৰী ভেৰুত ডাল ডাল কৰি দিলে আমি নাৰী তুলিহে আনিছোঁ বোলে হৰিয়ে থেংক ইউ শ্ৰদ্ধাৰ সাংস্কৃতিক প্ৰেমী ৰাইজ ইতিমধ্যে আপোনালোকে আজি বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ মুখ্য আকৰ্ষণৰ কাৰ্যসূচী উপভোগ কৰিলে
আপোনালোকে ইমান সময় যি ধৈৰ্য সহকাৰে